গাইছ এইটো বটলত মাছ ধৰা পদ্ধতি পুঠি মাছ আৰু ইয়াত বহুত সোমায় দনিঙনৰ পুঠি মাছ। এইটো প্ৰথমতে আপোনালোকে ফুটা এটা কৰি ল'ব, তাৰপৰা বটলৰ সাঁফৰ এখন এনেকুৱা এখন লগাই ল'ব, এনেকৈ লগাই ল'ব। তাৰপৰা তুঁহগুৰি কেইটামান ভৰাব। তাৰপৰা আপোনালোকে ইমানটো লেভেললৈকে পানী ভৰাই পিনে আপুনি এনেকৈ এৰি দিব, এইটো উবি খাই দিব। তাৰপৰা নিজে গৈ থাকিব, চাব পুঠি মাছ কিমান লাগে। এতিয়া আমি ইয়াত তুঁহগুৰি লৈছোঁ, এই মুখাখনত এনেকৈ মানে ভৰাই দিম আৰু কেইটামান ভৰাই দিম। ব'লক আমি এইটো এতিয়া পুখুৰীত দি চাওঁগৈ। ব'লক আমি এইটোত এতিয়া পানী ভৰাওঁ। এতিয়া আমি এইটোত পানী ভৰাই দিলোঁ, এতিয়া আমি পুখুৰীত দিম। এতিয়া আমি চাম এইটোত মাছ লাগিল নে নাই। আমি বেছি সময় নাই ৰখোৱা। এয়া ধৰ পাইছে, ধৰ পাইছে। এইটো আমি বটলটো উঠালোঁ, ইয়াত এটা মাছ সোমাই আছে। কি মাছ ধৰিব পৰা নাই বাৰু। ওচৰলৈ এইটো শিঙি হ'ব নেকি। আমি দেখুৱালোঁ, বেছি নুঠিল, খালি এটা উঠিল। আপোনালোকে যদি বেছি সময় ৰাখে আৰু উঠিব। আমি বেছি সময় নাই ৰখা, 10 মিনিটমান ৰাখিলোঁ। আপোনালোকে দেখিছে যে ইমান সহজ পদ্ধতি এটাই কম সময়ৰ ভিতৰতে মাছ ধৰিব পাৰোঁ। ধন্যবাদ।